এতিয়া আমাৰ সমস্তজনৰ দেহৰ লগত 14জন সাক্ষীক আৰু 2জন কেৰেণী দি দিছে। পুৱাৰ পৰা সন্ধ্যালৈ আমি যিখিনি কাম কৰি থাকোঁ সেইজন আৰু ভগৱন্তই দিয়া 14জন সাক্ষী আৰু 2জন কেৰেণী এইবিলাক গম পাই থাকে। গতিকে এই 14জন সাক্ষীৰ পৰা বাচি যোৱাটো আমাৰ বাবে অসম্ভৱ। এই 14জন সাক্ষীয়ে আমাক পুৱাৰ পৰা সন্ধ্যালৈকে চাই থাকে কি কৰি আছো আমি। গতিকে কোনো কাৰি যাব নোৱাৰিব এই 14জন সাক্ষীৰ পৰা। ৰাম কৃষ্ণ হৰি বোলা গুণা ভাই অন্যায় নকৰ মনে 14 সাক্ষী হমে যমৰ দেৱান দেখিও সৰ্বক্ষণে। 14জন সাক্ষী আমাক দি দিছে। ক'ত দিছে? চকুত দিছে সূৰ্য দেৱতা, কাণত থৈছে জগদীশ পালক, নাকত থৈছে অশ্বিনী কুমাৰক, মুখত থৈছে অগ্নি দেৱতা, জিভাত থৈছে বৰুণ দেৱতা, ছালত থৈছে বায়ু দেৱতা, হাতত থৈছে ইন্দ্ৰ দেৱতা, ভৰিত থৈছে বিষ্ণু দেৱতা, গুইঘত থৈছে মিত্ৰ দেৱতা, লিংগত থৈছে প্ৰজাপতি, বুদ্ধিত থৈছে ব্ৰহ্মাক, চিত্ৰত থৈছে বাসুদেৱক, মনত থৈছে চন্দ্ৰক আৰু অহংকাৰত থৈছে ৰুদ্ৰ দেৱতা। 14জন সাক্ষী আমাৰ দেহৰ লগত দি দিছে। পুৱাৰ পৰা সন্ধ্যালৈ চাই থাকে আমি কি কৰি আছো। গতিকে কোনো হাৰি যাব নোৱাৰিব। 14জন সাক্ষীয়ে লিখা আমাৰ জীৱনৰ যিখন ভাল বেয়াৰ চাৰ্টিফিকেট, এই চাৰ্টিফিকেটখন আমাৰ পাছে পাছেই ঘূৰি ফুৰিব। এই চাৰ্টিফিকেটৰ অনুসাৰীকে জমে আমাক নম্বৰ প্ৰদান কৰিব। যদি ভাল কাম কৰিছোঁ তেনেহ'লে ভাল নম্বৰ পাব, বেয়া কাম কৰিলে বেয়া নম্বৰ পাব। সেইকাৰণে কৈছোঁ 14জন সাক্ষীৰ পৰা কোনো আমি বাচি যাব নোৱাৰে। আমি সমস্তজন এদিন নহয় এদিন যাবই লাগিব। কোনদিনা যাম? এ ৰাম ৰাম কালহৰ পেজুম্বিয়া আছে পৃষ্ঠভাগে সে গসাই কোনদিনা খুটিবে কণ লাগে। কাল নামৰ সাপটোৱে আমাৰ পিঠিৰ পাছফালে ৰৈ চাই আছে। যিদিনাই সময় হ'ব বাৰুকৈ গোট মাৰিব, সেইদিনা যদি আপোনাৰ আমাৰ কোনোবা পুত্ৰ ভাৰ্য ল'ৰা ছোৱালী আছে, যত দেখা ভাৰ্যা পুত্ৰ হবে অকাৰণ চাই মাত্ৰ থাকে কালে ধৰেতে তীক্ষ্ণ। সেইদিনাখন যদি আপোনাৰ আমাৰ সন্তানে গৈ যদি কয়গে যে মোৰ মা বা দেউতাক এৰি দিয়ক, পইচা 50,000কে দিছোঁ বা 1 লাখকে দিছোঁ, জমে এৰি থৈ যাবনে বাৰু? কেতিয়াও এৰি থৈ নাযায়। কাৰণ নাভাবিবি সাৰি যাম বুদ্ধিৰ বলত, নাভাবিবি সাৰি যাম ধনৰ বলত। আমি এদিন নকয় এদিন যাবই লাগিব, যিদিনাৰ আমাৰ সময় হ'ব। যেতিয়া আমাৰ এই দেহৰ পৰা ঈশ্বৰ কৃষ্ণ ওলাই গুচি যাব, আমাৰ দেহটো কেনেকৈ থাকিব? কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া হেন হৰিৰ কমূৰ তুলিবে লাগিয়া হেন হৰিৰ কমূৰ তুলিবে লাগিয়া। সেইদিনা আমাৰ শৰীৰটো কাঠ পৰা দি পৰি থাকিব। সেইদিনা কিন্তু ভাল বেয়াৰ যিখন চাৰ্টিফিকেট আমাক লিখি দিছিল সেই সাক্ষীকেইজনে, সেইখনি চাৰ্টিফিকেট আমাৰ পাছে পাছে কিন্তু ঘূৰি ফুৰিব। গতিকে এই 14জন সাক্ষীৰ পৰা আমি সমস্তজন সাৱধানে থাকিব লাগিব। এতিয়া আমাক গুৰুজনাই ঈশ্বৰ কৃষ্ণক পাবৰ বাবে আমাক
নটা ৰাস্তাৰ সন্ধান দিলে। নটা ৰাস্তা কি কি? শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব আৰু আত্মনিবেদন। এই নটা ৰাস্তাৰ যোগেদি ঈশ্বৰক বিচাৰি পাবলৈ আমাৰ বাবে সহজ হয়। কিন্তু আমি ভকতিৰ পঢ়াশালীত নাম লগাবই লাগিব। আৰু এই নটা ৰাস্তাৰ যোগেদি যিকোনো এটাৰ যোগেদি প্ৰভু ঈশ্বৰক পাম। এই নটা ৰাস্তাৰ ভিতৰত প্ৰাধান্য দিলে শ্ৰৱণ আৰু কীৰ্তনক। কাৰণ শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যাই, ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপাই। শ্ৰৱণ কীৰ্তনেই হৈছে এই নটা ৰাস্তাৰ ভিতৰত শ্ৰেষ্ঠ। গতিকে আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে কলিযুগত ভগৱন্ত ঈশ্বৰক লগ পাই যাম। এতিয়া আজি ইয়াত সমবেত হৈ থকা কাৰোবাৰ হয়তো 20 বছৰ, কাৰোবাৰ 30 বছৰ, কাৰোবাৰ 50, কাৰোবাৰ 60 বছৰ। এই সমস্ত বয়সৰ ভিতৰত যদি আমি আজিলৈকে ঈশ্বৰৰ গুণকীৰ্তন শুনাই নাই, তেনেহ'লে আজি যে শুনি দিলোঁ এই সময়কণ আমি আজি এনেই পঠিয়াই দিলোঁ, যদি আগতে ঈশ্বৰৰ নাম আমি শুনাই নাই। ভাগৱত শাস্ত্ৰই কৈছে যে আমি ঈশ্বৰৰ গুণকীৰ্তন কৰিবই লাগিব। তেতিয়াহে আমি মায়া চক্ৰৰ পৰা, সংসাৰ চক্ৰৰ পৰা মুক্তি পাব পাৰিম। নহ'লে কিন্তু মায়াজালৰ পৰা আমি কেতিয়াও মুক্তি পাব নোৱাৰিম। একেবাৰে অসম্ভৱ কথা। ঈশ্বৰৰ চৰণত আমি শৰণাপন্ন হ'বই লাগিব। কেনেকৈ? কায় মন বাক্য ত্যাগ কৰি একান্তভাৱে আৰু সুদৃঢ় বিশ্বাসে। আমাৰ ঈশ্বৰলৈ কেতিয়া মনত পৰে? আমাৰ উজুতি খালে ঈশ্বৰলৈ মনত পৰে। কিন্তু একান্ত ভকতে কেনেকৈ ঈশ্বৰৰ গুণনাম ল'বলৈ পাম, কেনেকৈ ঈশ্বৰৰ গুণনাম শুনিবলৈ পাম, তাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি থাকে। এতিয়া জীৱ যিহেতু চাৰিমুখী, চাৰিমুখী জীৱ কি কি? উৰণ, বুৰণ, গজন, ভ্ৰমণ, এই চাৰিমুখী জীৱ হবাৰে হিয়াতে আত্মাৰূপে আছে, পূৰ্ণ ব্ৰহ্ম সদাশিৱ। সেইজন সদাশিৱ যিজন সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰিৰ অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। অনন্ত কোটি ব্ৰহ্মাণ্ড অধিকাৰী এজনেই, সেইজনে হ'ল দেৱ যদুপতি প্ৰভু ভগৱন্ত কৃষ্ণ। ভকত বৎসল প্ৰভু ভগৱন্ত কৃষ্ণই হ'ল ত্ৰিজগতৰ প্ৰতি। সৃষ্টিৰ আদ্যত, সৃষ্টিৰ মধ্যত, সৃষ্টিৰ অন্তত তেওঁ থাকে। তেওঁতকৈ তেওঁৰ নিজৰ নামটো শ্ৰেষ্ঠ। প্ৰভু ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছিল যে হে অৰ্জুন, মোতকৈ মোৰ নামটো শ্ৰেষ্ঠ। অৰ্জুনক কৈছিল যে অৰ্জুন, মোতকৈ এটা ডাঙৰ বস্তু আছে। অৰ্জুন আচৰিত হৈছে যে প্ৰভু, তুমি সৃষ্টিৰ সৃজন কৰোতা, সৃষ্টিৰ পালন কৰোতা আৰু নাশ কৰোতা। মই জনাত তোমাতকৈ শ্ৰেষ্ঠ আৰু দ্বিতীয়টো বস্তু নাই। প্ৰভু ভগৱন্তই কৈছে যে হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ মোৰ নাম। যি নাম ভকতি লয়, যি নাম ঘোষাই ঘোষণা কৰি দিছে, হাজাৰ এটা নাম ঘোষণা কৰি দিছে।
অৰ্জুনক প্ৰভু ভগৱন্তই কৈছিল আগ ভৈলা নাম সখী মই ভৈলো পাছে এহি হেতু বেদ শাস্ত্ৰ নামে বান্ধাই আছে। হে অৰ্জুন, যিমানবিলাক ধৰ্মশাস্ত্ৰ আছে সকলোবিলাক শাস্ত্ৰ কিন্তু মোৰ গুণনামেৰেকে বান্ধা আছে সখী। গতিকে মোতকৈ শ্ৰেষ্ঠ হ'ল মোৰ নাম, যি নাম মোৰ একান্ত ভকতে লয়। তেতিয়াকে অৰ্জুনে উপলব্ধি কৰিছে ঈশ্বৰতকৈ শ্ৰেষ্ঠ ঈশ্বৰৰ নিজৰ নামটো, যি নাম একান্ত ভকতে লৈ থাকে। প্ৰভু ভগৱন্তই উদ্ধৱকো মাতিছিল এবাৰ। উদ্ধৱ আহি কৃষ্ণৰ ওচৰত লাগিছে হে প্ৰভু দয়াময়, ইমান লৰালৰিকৈ মাতিলা যে? বোলে উদ্ধৱ তুমি গোকুললৈ যাব লাগিব। বোলে কিয় প্ৰভু? মই যিদিনাই গোকুল এৰি থৈ গুচি আহিলো মোৰ চিন্তাতেই নন্দ যশোদাকে আদি কৰি গোপ গোপীসকলে খাবলৈ এৰিলে, শুবলৈ এৰিলে, কাম কাজ এৰি দিলে। গতিকে তুমি গোকুললৈ গৈ মোৰ ৰহস্যটো বুজাবগৈ লাগিব। উদ্ধৱে প্ৰভু ঈশ্বৰৰ চৰণ কমলত সেৱা জনাই গোকুল পালেগৈ। গোকুলত উদ্ধৱক দেখি সকলোৱে বেৰি বেৰি কান্দিছে। তেওঁ উদ্ধৱে সুধিছে তোমালোকে কিয় কান্দিছা? কৃষ্ণই আমাক এৰি থৈ গুচি গ'ল। কৃষ্ণই তোমালোকক এৰি থৈ যোৱাহেঁতেন তোমালোক এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰা। কৃষ্ণই তোমালোকক এৰি থৈ যোৱা নাই। কৃষ্ণ তোমালোকৰ হৃদয়ৰ মাজতেই আছে। এৰাম সমস্তৰে হৃদিত আছে কৃষ্ণৰ, হেন বা বুলিবা কিয় হবে নেদেখয়। সমস্ত কাষ্ঠতে বগ্নি আসন কবিয়াপি ঘড়ীখন বিনে তাংক নেদেখে কদাপি। সেইদৰে কৃষ্ণ আছে সবাৰো হৃদিত, ভকতি নভৈলে কাহাকো বিদিত। ঈশ্বৰ কৃষ্ণ তোমালোকৰ হৃদয়ৰ মাজতেই আছে, কিন্তু তোমালোকে দেখা নাই, তোমালোকে উপলব্ধি কৰিব পৰা নাই। কৃষ্ণই এৰি থৈ যোৱাহেঁতেন এক মুহূৰ্তও তোমালোক জীয়াই থাকিব নোৱাৰা। যিজনা প্ৰভুৰ ইচ্ছামতেই এই জীৱ জগতৰ সকলোবিলাক কাৰ্য হৈ আছে, যিজনা প্ৰভুৰ কৃপা নহ'লে আমি ঠাণ্ডা পানী এটোপাও গিলিব নোৱাৰোঁ, যিজনা প্ৰভুৰ কৃপা নহ'লে আমি চকু টিপ এটাও মাৰিব নোৱাৰোঁ, সেইজনা প্ৰভুৰ কৃপা দৃষ্টি আমাৰ সমস্তজনৰ ওপৰত পৰিব লাগিব। তেতিয়াহে আমাৰ সকলোবিলাক কাৰ্য সমাধান হ'ব। নহ'লে কিন্তু তেওঁৰ কৃপা দৃষ্টি নপৰিলে আমাৰ কাৰ্য কেতিয়াও সমাধান হ'ব নোৱাৰে। এতিয়া আমাৰ সকলো ইন্দ্ৰিয়ৰ ভিতৰত মনটো শ্ৰেষ্ঠ। এতিয়া আমাৰ মনটো ইন্দ্ৰিয়বিলাকৰ ভিতৰত শ্ৰেষ্ঠ। মনটো আমাৰ দুভাগত বিভক্ত হৈ থাকে, ভাল আৰু বেয়া, জড় আৰু চৈতন্য, সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে সেই বুলি মন যেইটো পাৱে, যিজনে যাক উপাসে, যিজনে যাক উপাসে। গতিকে আমাৰ মনটোক দমন কৰিবলৈ হ'লে আমি সাধুৰ সংগলৈ, ভকতৰ সংগলৈ আহি ভকতৰ মুখেৰে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিলেহে আমাৰ এই মনটোক আমি দমন কৰি ৰাখিব পাৰিম।
এতিয়া আমাৰ যুৱ প্ৰজন্মৰ আধ্যাত্মিক জ্ঞান থকাটো অতিকৈ প্ৰয়োজন। আমাৰ সকলোৰে আধ্যাত্মিক জ্ঞান থকাটো প্ৰয়োজন। মাতৃসকলৰো আধ্যাত্মিক জ্ঞান থকাটো অত্যন্ত প্ৰয়োজন। আধ্যাত্মিকতা বুলি কওঁতে আমাৰ সমস্তজনৰ কৃষ্ণৰ লগত থকা চিৰকাল সম্বন্ধ থকা জীৱবিলাকৰ এটা গুণ, যেনেদৰে সোণৰ সৰু সৰু কণিকাবিলাক সোণৰ খনিৰেই অংশ, জুইৰ ফিৰিঙতিবিলাক যেনেদৰে জুইৰেই অংশ, ঠিক তেনেদৰে আমিবিলাকো ঈশ্বৰৰ অংশ অৱতাৰ। আমি সমস্তজন প্ৰভু ঈশ্বৰৰ অংশ অৱতাৰ। আমাৰ সমস্তজনৰ গাতেই প্ৰভু ভগৱন্ত কৃষ্ণ বিৰাজমান হৈ আছে। যেনেদৰে এখন লুইতৰ সহস্ৰ ফুট, ঠিক তেনেদৰে আমিবিলাকো সহস্ৰজন প্ৰভু ঈশ্বৰৰেই অংশ অৱতাৰ। যেন এক লোহিতৰ সুতি অসংখ্যাত নৈৰ ভূতৰ দৰে আমি সমস্তজনো প্ৰভুৰ এক আধ্যাত্মিক অংশ অৱতাৰ। আমি যি কৰ্মই নকৰোঁ সেই কৰ্ম ঈশ্বৰক অৰ্পণ কৰিব লাগিব। আমি কৰা কৰ্মবিলাক মা দেউতাই ভাল পাব লাগিব, ভগৱন্তই ভাল পোৱা কৰ্ম কৰিব লাগিব। তেতিয়াহে আমি সমস্তজনে আধ্যাত্মিক জ্ঞান লাভ কৰিব পাৰিম। নহ'লে কিন্তু আধ্যাত্মিক জ্ঞান লাভ কৰাটো আমাৰ বাবে অত্যন্ত জটিল হৈ পৰিব। অসমীয়া জাতিৰ জনক, অসমীয়া সমাজৰ প্ৰাণ প্ৰতিষ্ঠাপক, বৰ অসমৰ ভেটি নিৰ্মাতা, যুগনায়ক সৰ্বগুণাকৰ শংকৰদেৱ গুৰুজনাৰ ধ্যান ধাৰণা আদৰ্শাৱলী উপদেশসমূহ আৰু জনকল্যাণকামী আঁচনিসমূহৰ বাস্তৱ ৰূপায়ণৰ গুৰু দায়িত্ব আৱাল বৃদ্ধ বনিতা আমাৰ সমস্তজনৰ মূৰ পাতি লোৱাৰ সময় আহি গ'ল। আজি আমাক মহাপুৰুষ গুৰুজনাৰ দৰে তীক্ষ্ণ বুদ্ধিমন্ত প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন হৈছে। আমি সমস্তজনেই গুৰুজনাৰ আদৰ্শেৰে আগুৱাই গ'লেকে আমাৰ যুৱ প্ৰজন্ম এদিন বিশ্বৰ বুকুত জিলিকি থাকিব পাৰিব, নহ'লে কিন্তু নোৱাৰিব। আমি যদি এবাৰ ভাবি চাওঁ গুৰুজনাৰ নাম শংকৰ কিয় ৰাখিছে, বৈষ্ণৱ মহাপুৰুষ চাৰিওজনাৰ যদি উপৰি পুৰুষৰ ধৰ্মবিলাকলৈ চোৱা হয়, দেখা যাব যে দুজনৰ উপৰি পুৰুষ বৈষ্ণৱ ধৰ্মৰ আৰু দুজনৰ উপৰি পুৰুষ শাক্ত ধৰ্মৰ। শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰ আছিল দুৰ্গা দেৱীৰ ভকত। তেওঁৰ নাতিয়েক কুসুম্বৰে শিৱক ভজনা কৰি পুত্ৰ লাভ কৰাৰ কাৰণে পুত্ৰৰ নাম থৈছিল শংকৰ। আৰু সেয়াই হ'ল আমাৰ পৰম কৃপালু গুৰুজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গুৰু শব্দটোৰ অৰ্থ কি? মাত্ৰ দুটা অক্ষৰ। গু শব্দটোৱে অন্ধকাৰ বুজাইছে আৰু ৰু শব্দটোৱে পোহৰ বা জ্ঞানক বুজাইছে। যিজনে অজ্ঞান আন্ধাৰ আঁতৰাই আমাৰ সমস্তজনকে জ্ঞানৰ পোহৰলৈ লৈ যায়, তেওঁকেই গুৰু বুলি কোৱা হয়। শ্ৰীমন্ত শংকৰদেৱেও আমাক অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানৰ পোহৰলৈ লৈ আহিল, সেইবাবে তেওঁক জগত গুৰু আখ্যা দিয়া হ'ল। গতিকে আমি জগত গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হ'ব লাগিব আমাৰ যুৱ প্ৰজন্ম, তেতিয়াহে কিন্তু কামত দিব। এই ক্ষেত্ৰত মাতৃগৰাকীৰ সন্তানৰ প্ৰতি দায়িত্ব থাকিব লাগিব। মাতৃগৰাকীয়ে আধ্যাত্মিক জ্ঞান থাকিব লাগিব। শিশুকালৰ পৰাই যিজন শিশুৰ অন্তৰত আধ্যাত্মিক ভাৱ জাগ্ৰত হ'ব, তেনে এজন শিশুৱে জীৱনত কেতিয়াও বেয়া ৰাস্তাইদি খোজকাঢ়িব নোৱাৰে। শিশুসকলক সম্যক জ্ঞান দিয়াৰ দায়িত্ব পিতৃ মাতৃৰ হাততহে থাকে, প্ৰকৃততে মাতৃগৰাকীৰ হাততহে থাকে। গতিকে মাতৃগৰাকীৰ আধ্যাত্মিক জ্ঞান আৰু ঈশ্বৰৰ প্ৰতি কিন্তু একান্ত ভক্তি থাকিব লাগিবই, নহ'লে নহ'ব। সেইবাবে আমাৰ গুৰুজনায়ো প্ৰহ্লাদৰ মুখেৰে শিশুসকলক উদ্দেশ্য কৰি কোৱাইছে,
হেন জানি শিশু হ'ব এৰা নকৰিব ধৰি মাৰকালে ভাগৱত ধৰ্ম ধৰিও মাৰকালে ভাগৱত ধৰ্ম। শিশুকালৰ পৰা আমি ভাগৱত ধৰ্মৰ প্ৰতি আমাৰ মনটো আকৃষ্ট কৰি থব লাগিব, তেতিয়াহে কামত দিব। এই ক্ষেত্ৰত মাতৃগৰাকীয়ে শিশুকালৰ পৰাই সন্তানসকলক সাৰ পানীৰ যোগান ধৰিব লাগিব। গছৰ ডাল পাতত পানী নিদি গুৰিত পানী দিলে গছজোপা ডাঙৰ হৈ আহে, কিন্তু ডাল পাতত পানী দিলে নহ'ব। ঠিক তেনেদৰে আমাৰ আই মাতৃসকলেও সন্তানৰ প্ৰতি যত্ন ল'ব লাগিব, তেতিয়াহে কিন্তু কামত দিব। এতিয়া আমাৰ যদি সন্তানটোক কোনোবাই এচাক মাৰে, তেতিয়া মাকগৰাকীয়ে কয় তই থাক মই যাওঁ। এনেকুৱা হ'লে সন্তান কেতিয়াও ভাল নহয়। মাতৃগৰাকী সদায় ধ্ৰুৱৰ মাক সুনীতিৰ দৰে ক'ব লাগিব। ধ্ৰুৱক মাহীমা খুৰুচীয়ে ইমান অত্যাচাৰ কৰাৰ পাছতো সুনীতি মাতৃয়ে কিবা এষাৰ ক'লে জানো? একো নক'লে, কেৱল মাত্ৰ নিজকহে দুখ দিলে। কি বুলি দুখ দিলে? পূৰ্বতে লোকক আমি কৰিলো নষ্ট, সিকাৰণে জন্মত পাওঁ মন কষ্ট, সিকাৰণে জন্মত পাওঁ মন কষ্ট। যে শুন, আগৰ জন্মত আমি কাৰোবাৰ অন্তৰত দুখ দিছিলোঁ, সেইকাৰণে তাৰ ফলে জন্মত ভোগ কৰিবলৈ পাইছোঁ। তুমি চিন্তা নকৰিবা, আমাৰ কোনো নাথাকিলেও এজন আছে। সেইজন কোন? অ স্বতন্ত্ৰ ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন। স্বতন্ত্ৰ ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন। আমি ভগৱন্তক ভজনা কৰা ধ্ৰুৱ, তেওঁৰ বাহিৰে আমাৰ আৰু কোনো নাই। আৰু ধ্ৰুৱই মাতৃকুনীতিৰ কথা মতে প্ৰভু ঈশ্বৰৰ চৰণত শৰণাপন্ন হ'ল, সেইবাবে আজিও ধ্ৰুৱ উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি আছে, নহয়নে বাৰু? প্ৰভু ভগৱন্তৰ লগত আমাৰ আন্তৰিক অনুভূতিৰ মিলনেই হ'ল প্ৰাৰ্থনা। প্ৰাৰ্থনাক যিহেতু কেইবাটাও ভাগত ভাগ কৰি দিছে, মৌন প্ৰাৰ্থনা, পুৱাৰ প্ৰাৰ্থনা, সন্ধ্যাৰ প্ৰাৰ্থনা, সমূহীয়া প্ৰাৰ্থনা আৰু চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনা, যেনে বিদ্যালয়ত। মৌন প্ৰাৰ্থনাই আমাৰ শৰীৰত এক ঐশ্বৰিক শক্তি প্ৰদান কৰে। পুৱাৰ প্ৰাৰ্থনাই আমাৰ মনটো পবিত্ৰ কৰি ৰাখে। সন্ধ্যাৰ প্ৰাৰ্থনাই আমাৰ মনটো দমন কৰি ৰাখে। সমূহীয়া প্ৰাৰ্থনাই আমাৰ মাজত প্ৰেম, প্ৰীতি, সদাচাৰৰ উদ্ৰেক কৰি এখন আধ্যাত্মিক জগতলৈ লৈ যায়। চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনাই একান্ত চিত্তেৰে এখন আধ্যাত্মিক জগতলৈ আমাক লৈ যায়। প্ৰাৰ্থনা আৰু যুৱ প্ৰজন্ম, বৃদ্ধ বনিতা আই সমস্তৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ নিচিনা। আমাৰ যুৱ প্ৰজন্মই দিনে দুবাৰ হ'লেও গুৰুগৃহত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব, তেতিয়াহে কিন্তু কামত দিব, নহ'লে কিন্তু কামত নিদিব। আমি সমস্তজনেই ভগৱন্তক পাবলৈ প্ৰাৰ্থনাৰ মাধ্যমেৰেহে যাব লাগিব।
ভক্তিৰ জৰিয়তেহে ঈশ্বৰক পাম, ভকতৰ জৰিয়তেহে প্ৰভু ভগৱন্তক আমি লগ পাম। কিন্তু ভকতসকল বহি আছে, ভকতৰ মাজেদি অহা যোৱা কৰিলে তেওঁক নাপাম। প্ৰভু ভগৱন্তক ভকতিৰ জৰিয়তে পাম। ভক্তিবিহীন এই পৃথিৱীখন অসাৰ, ভকতি নহ'লে একো কাৰ্য নিসিজয়। গতিকে ভকতি আমাক লাগিবই। কি ভকতি কৰিলে ঈশ্বৰক পাম? সগুণ ভকতি কৰিলে পামনে নিগুণ ভকতি কৰিলে পাম? আমাৰ তৃতীয় স্কন্ধ ভাগৱতত ভক্তি যুগত অতি সুন্দৰকৈ লিখা আছে, শুনিও সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিও ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত কৰি তাক পৰিহাৰ, নিগুণ কৰি আশ্ৰয়। আমাক সগুণ ভক্তি পৰিহাৰ কৰিবলৈ কৈছে। সগুণ ভক্তি যদি আমি পৰিহাৰ নকৰোঁ, ঈশ্বৰক আমি নাপাম। গতিকে আমি সগুণ ভক্তি কৰিলে কেতিয়াও ঈশ্বৰক নাপাম। আকৌ কৈছে, দেখা কেন কৃপা কৰি আপুনি কহন্ত কৰি, ভকতিক কৰি নানামত, এতেকে নিগুণ ভক্তি ধৰিও দৃঢ় কৰি, তেবে পাইবা ঈশ্বৰ কলাঙ্গ। ঈশ্বৰক আমি কি ভকতিৰ জৰিয়তে পাম? নিগুণ ভকতিৰ জৰিয়তে পাম বুলি আমাক তৃতীয় স্কন্ধ ভাগৱতত ভক্তি যুগত অতি সুন্দৰভাৱে কৈ থৈ গৈছে। আমি সমস্তজনে কেৱল মাত্ৰ ভগৱন্তকে ভজনা কৰিব লাগিব। তেওঁৰ বাহিৰে বেলেগক ভজনা কৰিলে আমি কেতিয়াও তেওঁক বিচাৰি নাপাম। কেৱল মাত্ৰ এক দেও, এক সেও, এক বিনে নাই কেও, এজনেই দেৱতা, তেওঁকেই ভজনা কৰক। তেওঁক ভজনা কৰিলেহে সেইজনা দেৱ যদুপতি ভগৱন্ত কৃষ্ণক আমি লগ পাব পাৰিম, নহ'লে কিন্তু তেওঁক আমি লগ নাপাম। আমি যদি আজি প্ৰভু ভগৱন্তৰ গুণনাম লৈছোঁ, গতিকে আজি আমি তেওঁৰ একান্ত ভকত। আমি যে পুৱা গধূলি গাওঁ, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। এই বুলি যে আমি গাই থাকোঁ, এই বুলি গালেই কিন্তু আমি ভগৱন্তৰ একান্ত ভকত হৈ যাব নোৱাৰোঁ। আমি কি কৰিব লাগিব? কেৱল ঈশ্বৰ প্ৰভু ভগৱন্তকে ভজনা কৰিব লাগিব। তেওঁৰ বাহিৰে যদি বেলেগ দেৱ দেৱতাক ভজনা কৰা হয়, তেতিয়াহ'লে একো ফল আমাৰ নধৰিব। আমি যদি দুৰ্গা, বায়ু, বৰুণ, ইন্দ্ৰ আদি দেৱ দেৱতাবিলাকক ভজনা কৰি থাকোঁ, তেনেহ'লে একো কিন্তু আমাৰ কামত নিদিব। যদি আমি সেইবিলাকলৈ গৈ আমাৰ গুৰুজনাই দিয়া সুন্দৰ প্ৰশংসা, গুৰুজনাই কি বুলি দিছিলে? অ গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ, গোপাল গোবিন্দ যদুনন্দন,
সেই সুন্দৰ প্ৰশংসাক যদি আমি বৰতাল বজাই গাই থাকোঁ তেতিয়াহ'লে নহ'ব। আমি আগতেই কৈছোঁ এক দেও এক সেউ এক বিনে নাই কেও, এজনেই দেৱতা দেৱযদুপতি কৃষ্ণ, তেওঁকেই আমি ভজনা কৰিব লাগিব, তেতিয়াহে তেওঁক আমি লগ পাম। যি ল'ৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিব নোৱাৰে সেই ল'ৰা ছোৱালীয়ে জগতৰ গুৰুক কেতিয়াও শ্ৰদ্ধা ভক্তি কৰিব নোৱাৰে। আৰু যি নাৰীয়ে নিজৰ স্বামীক সেৱা কৰিব নোৱাৰে সেই নাৰীয়ে জানো জগতৰ স্বামীক সেৱা কৰিব পাৰিব? কেতিয়াও নোৱাৰে, নহয়নে বাৰু? গতিকে আমি সমস্তজনে প্ৰভু ভগৱন্তক পাবলৈ হ'লে ভকতিৰ জৰিয়তেই যাব লাগিব। ভকতিৰ জৰিয়তেহে প্ৰভু ভগৱন্ত কৃষ্ণক আমি লগ পাব পাৰিম, নহ'লে কিন্তু আমি লগ নাপাম। আমাৰ তেওঁক লগ পাবৰ বাবে জটিল হ'ব। কৃষ্ণ হে মোৰ আজন্মৰ সেৱাস্থলীৰ বাপ বান্ধৱ আই মাতৃ ভৱস্থ, আমাক কমিটিয়ে নিৰ্দিষ্ট সময় বান্ধি দিছিল। 1 বজাৰ লগে লগে আমাৰ অনুষ্ঠান সামৰাৰ কথা আছিল, তথাপিতো অলপ সময় পলম হ'ল। ইতিমধ্যে আমাৰ মাজত নিপেন শইকীয়া প্ৰভুজনো আহি উপস্থিত হৈছেহি। গতিকে আমি অল্পমতিয়ে ইমানতেই আমাৰ যি আজিৰ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানভাগ সামৰিব বিচাৰিছোঁ। এইখিনিকে কৰিবলৈ যাওঁতে আমাৰ আগ পিছ বঢ়া টুটা সুৰ সঞ্চাৰ অনেকখিনি অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ মৰিখনৰ হেতু আপোনাসৱ সমস্তজনৰ চৰণ যুগলৰ জৰিয়তে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ চৰণ যুগলত সেৱা জনোৱা হৈছে। কৃষ্ণ